নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মজিদ বন্ধুসকল পলকতে চামক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ অধিবক্তা খেনকাপ লগাই এবাৰ বিপদত পৰিছে অসম আৰক্ষী ডিজিপি জিপি সিঙক কঠোৰ হকিয়নি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আৰু হেনকাপ লগোৱাৰ বাবে এতিয়া 5 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব অসম আৰক্ষীয়ে হেনকাপ লগাই বিপদত পৰিল অসম আৰক্ষী ডিজিপি জিপি সিঙক এই সন্দৰ্ভত হকিয়নি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ হেনকাপ লগোৱাৰ বাবে এতিয়া 5 লাখ টকাৰ ক্ষতিপূৰণ দিব লাগিব এজন অধিবক্তাক দুমাহৰ ভিতৰত অসম আৰক্ষীক এই ক্ষতিপূৰণ দিয়াৰ নিৰ্দেশ দিছে গুৱাহাটী হাইকোৰ্টে উল্লেখযোগ্য যে এজন অধিবক্তাক হেনকাপ লগাইছিল পানবজাৰ আৰক্ষীয়ে গাড়ী পাৰ্কিং কৰাক লৈ কাজিয়া হৈছিল এজন অধিবক্তা আৰু গৃহৰক্ষী জোৱানৰ মাজত আৰু গৃহৰক্ষী জোৱানৰ সৈতে হোৱা কাজিয়াৰ বাবে গ্ৰেপ্তাৰ হৈছিল অধিবক্তাজন আৰু সেই গোচৰতে আদালতে দোষমুক্ত ঘোষণা কৰিছিল অধিবক্তাজনক আৰু হেনকাপ লগোৱাৰ বাবে অধিবক্তাজনে দ্বাৰস্থ হৈছিল আদালতৰ আৰু অৱশেষত সেই লেখ আবেদনৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দান উল্লেখযোগ্য যে দণ্ডাধীশৰ অনুমতি অবিহনে আৰক্ষীয়ে লগাব নোৱাৰিব হেনকাপ আৰু দণ্ডাধীশৰ অনুমতি নোহোৱাকৈ হেনকাপ লগাইছিল অধিবক্তাজনক যাৰ বাবে এতিয়া 5 লাখ টকাৰ জৰিমনা ভৰিব লাগিব আৰক্ষীয়ে পৰৱৰ্তী খবৰ এতিয়াৰ পৰা গণহত্যাত জড়িত হলে দিয়া হ'ব ফাঁচী নাবালিকাক ধৰ্ষণ কৰিলেও দিয়া হ'ব ফাঁচী আৰু দুৰ্ঘটনা কৰি পলায়ন কৰিলে দিয়া হ'ব কঠোৰ শাস্তি দেশত আহি আছে 3খনকৈ নতুন আইন এতিয়াৰ পৰা গণহত্যাত জড়িত হলেই ফাঁচী দিয়া হ'ব লগতে দুৰ্ঘটনা কৰি পলায়ন কৰিলে দিয়া হ'ব কঠোৰ শাস্তি আৰু কিশোৰী মহিলাক ধৰ্ষণ কৰিলে পাব কঠোৰ শাস্তি এই সন্দৰ্ভত লোকসভাত গৃহীত হল 3খনকৈ নতুন আইন অপৰাধ আৰু অপৰাধীৰ বাবে আহি আছে এই কঠোৰ আইন ভাৰতীয় ন্যায় সংহতি ভাৰতীয় নাগৰিক সুৰক্ষা সংহতি আৰু ভাৰতীয় সাক্ষ্য আইন এই 3খনকৈ নতুন আইন আহি আছে দেশত ৰাজদ্ৰোহৰ সলনি এতিয়াৰ পৰা থাকিব দেশদ্ৰোহ হিট এণ্ড ৰানৰ গোচৰত হ'ব 10 বছৰ কাৰাদণ্ড আৰু নাবালিকাক ধৰ্ষণ কৰিলে দিয়া হ'ব ফাঁচী আৰু দেশৰ যিকোনো ঠাইত এই ঘটনা সন্দৰ্ভত বা এইসমূহ গোচৰ দিব পাৰিব পৰৱৰ্তী খবৰ দেশৰ মুছলমান সমাজলৈ ভাল খবৰ অযোধ্যাত নিৰ্মাণ হ'ব তাজমহলতকৈ ধুনীয়া মছজিদ আৰু এই মছজিদত একেলগে 9000 লোকে আদায় কৰিব পাৰিব নামাজ আৰু এই মছজিদৰ ভিতৰত থাকিব বিশ্বৰ সৰ্ববৃহৎ কোৰাণ লগতে থাকিব কেঞ্চাৰ হাস্পাতাল ডেণ্টেল আৰু ইঞ্জিনিয়াৰিং কলেজ তাজমহলতকৈ ধুনীয়া হ'ব অযোধ্যাৰ মছজিদ আৰু এই মছজিদত 9000 লোকে একেলগে আদায় কৰিব পাৰিব নামাজ মছজিদৰ ভিতৰত থাকিব কেঞ্চাৰ হাস্পাতাল অযোধ্যাৰ ধন্নীপুৰ গাঁৱত 5 একৰ ভূমিত নিৰ্মাণ হ'ব এই মছজিদ এই মছজিদত থাকিব বিশ্বৰ সৰ্ববৃহৎ কোৰাণ মোহাম্মদ বিন আব্দুল্লাহ মছজিদ নামেৰে নামাকৰণ কৰা হ'ব এই মছজিদৰ আৰু 5000 লোকে এই মছজিদত একেলগে কৰিব পাৰিব খাদ্য গ্ৰহণ ডেণ্টেল আৰু ইঞ্জিনিয়াৰিং কলেজো থাকিব এই মছজিদত সুপ্ৰিম কোৰ্টৰ নিৰ্দেশ মৰ্মে মছজিদ নিৰ্মাণৰ বাবে চৰকাৰে প্ৰদান কৰিছে ভূমি বন্ধুসকল তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট যদি তালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক টকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বৃহস্পতিবাৰে অনুষ্ঠিত হৈছিল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক আৰু এই কেবিনেট বৈঠকত ৰাজ্যবাসীৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বা ৰাজ্য চৰকাৰে কি বৃহৎ ঘোষণা কৰিছে চাও আহক ৰাজ্যৰ গৃহহীন লোকলৈ নৱবৰ্ষৰ প্ৰাকক্ষণত মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ
ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰী আৱাস যোজনা। ৰাজ্যৰ 1,30,000 গৃহহীন লোকে লাভ কৰিব চৰকাৰী গৃহ। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দৰে একে মানদণ্ডৰ হ'ব এই ঘৰসমূহ আৰু এই ঘৰৰ 10% চাহ বাগিচাৰ শ্ৰমিকৰ বাবে সংৰক্ষণ হ'ব। এই আঁচনিৰ নাম হ'ব মুখ্যমন্ত্ৰী আৱাস যোজনা। লগতে মিছন বসুন্ধৰা 2 লৈ কেবিনেটৰ বৃহৎ ঘোষণা। ৰাজ্যৰ 1,540 গৰাকী লোকক নতুনকৈ দিয়া হ'ব ভূমিৰ পট্টা। ভূমিহীন খিলঞ্জীয়া লোকে লাভ কৰিব ভূমিৰ পট্টা। আৰু লগতে মাঘ বিহুক লৈ ডাঙৰ ঘোষণা কৰিছে ৰাজ্যিক কেবিনেটে। মাঘ বিহুৰ ম'হ যুঁজ আৰু বুলবুলি যুঁজক লৈ SOP প্ৰকাশ কৰিছে। আৰু এই নতুন SOP অনুসৰি ৰাজ্যত অনুষ্ঠিত কৰিব পাৰিব ম'হ যুঁজ আৰু বুলবুলি যুঁজ। লগতে ৰেচন কাৰ্ডক লৈও ৰাজ্যিক কেবিনেটৰ ডাঙৰ সিদ্ধান্ত। 16 জানুৱাৰীৰ পৰা 22 জানুৱাৰীলৈকে ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিত বিতৰণ হ'ব নতুন ৰেচন কাৰ্ড। আৰু প্ৰতিটো বিধানসভা সমষ্টিত মন্ত্ৰীসকলে বিতৰণ কৰিব এই ৰেচন কাৰ্ড। নতুনকৈ জানুৱাৰী মাহৰ পৰা বহু লোকে লাভ কৰিব ৰেচনৰ চাউল। আৰু ৰেচন কাৰ্ডৰ লগতে 5 লাখ টকাৰ হেল্থ কাৰ্ডো লাভ কৰিব ৰাজ্যবাসীয়ে। এইসমূহ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্যিক কেবিনেটে। পৰৱৰ্তী খবৰ, ডিব্ৰুগড় বিমানবন্দৰত বিৰল প্ৰজাতিৰ 700টা চেং মাছ জব্দ। আৰু এই মাছখিনি ৰপ্তানি কৰিলেই পালেহেঁতেন 5 কোটি টকা। প্ৰায় 4 কাৰ্টন চেং মাছ জব্দ কৰিছে বন বিভাগে। ডিব্ৰুগড় বিমানবন্দৰত বিৰল প্ৰজাতিৰ 700টা চেং মাছ জব্দ। প্ৰায় 4 কাৰ্টন চেং মাছ জব্দ কৰিছে বন বিভাগে। এই মাছৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য হ'ব প্ৰায় 5 কোটি টকা। মোহনবাৰী বিমানবন্দৰৰ পৰা বিদেশলৈ ৰপ্তানি কৰিবলৈ বিচাৰিছিল এই মাছকেইটা। আৰু বন বিভাগৰ এয়া সফল অভিযান বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত। এতিয়াৰ পৰা দেশৰ সংসদ ভৱন নিৰাপত্তা দিব CISFে। দিল্লী আৰক্ষীৰ পৰিৱৰ্তে সংসদ ভৱন নিৰাপত্তাৰ দায়িত্ব অৰ্পণ কৰা হৈছে CISFক। নতুন সংসদ ভৱনত শেহতীয়াকৈ সংঘটিত নিৰাপত্তাজনিত ঘটনাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। দিল্লী আৰক্ষীৰ পৰিৱৰ্তে এতিয়াৰ পৰা সংসদৰ নিৰাপত্তাৰ দায়িত্বত থাকিব কেন্দ্ৰীয় ঔদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ CISF। সংসদ ভৱন আৰু সংসদ ভৱন চৌহদৰ নিৰাপত্তাৰ দায়িত্ব CISFক অৰ্পণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। ইফালে সংসদৰ নিৰাপত্তাজনিত ত্ৰুটিক লৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিৰোধী ৰাজনৈতিক দলসমূহ। CISFে সংসদ ভৱনৰ নিৰাপত্তাৰ দায়িত্ব লোৱাৰ পূৰ্বে সংসদ ভৱনৰ জৰীপ কৰিব বুলি উল্লেখ কৰিছে CISFৰ উপ মহাপৰিদৰ্শক অজয় কুমাৰে। CISFৰ উপ মহাপৰিদৰ্শক অজয় কুমাৰৰ অধ্যক্ষতাত গঠিত এখন বৰ্ডে সংসদ ভৱন চৌহদৰ জৰীপ কৰিব, যাতে CISFৰ নিৰাপত্তা আৰু অগ্নি নিৰ্বাপক শাখাৰ লোকসকলক নিয়মীয়াকৈ নিয়োগ কৰিব পাৰি। জানিব পৰা মতে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে CISFে সংসদৰ নিৰাপত্তাৰ দায়িত্ব চমজি লোৱাৰ সম্ভাৱনা আছে। অৱশ্যে দৰ্শনাৰ্থীসকলৰ বাবে পাছ দিয়াৰ দায়িত্বত থাকিব সংসদৰ কৰ্মচাৰীসকল। পৰৱৰ্তী খবৰ, অসম আৰক্ষীৰ DGP GP সিঙক উগ্ৰপন্থী সংগঠন আলফাই ভাবুকি দিয়াৰ পিছতেই ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থাক লৈ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত ৰুদ্ধতাৰ বৈঠক। আৰু এই ভাবুকিৰ পিছতেই DGP GP সিঙৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে। উগ্ৰপন্থী সংগঠন আলফা স্বাধীনৰ ভাবুকিৰ পিছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষী। নিৰাপত্তাক লৈ অনুষ্ঠিত কৰিছে বৈঠক। বৃহস্পতিবাৰ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এক ৰুদ্ধতাৰ বৈঠক। ৰাজ্যৰ জিলাসমূহৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ সৈতে এই বৈঠকত মিলিত হয় DGP GP সিং। ইতিমধ্যে ৰাজ্যৰ প্ৰতিখন জিলাতে গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা। তাৰ সমান্তৰালভাৱে দুৰ্গম অঞ্চলতে চলিছে আলফা বিৰোধী তীব্ৰ অভিযান। আনহাতে DGP-গৰাকীৰ নিৰাপত্তাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। DGP-গৰাকীৰ কাৰ্যালয় আৰু কাহিলীপাৰাৰ চৰকাৰী বাসভৱনত বৃদ্ধি কৰিছে নিৰাপত্তাৰক্ষী। উল্লেখযোগ্য যে বিগত কেইটামান দিনত DGP আৰু আলফা স্বাধীনৰ মাজত
বাক বিতণ্ডা চলি আছিল। ডিজিপি গৰাকীয়ে মুকলিকৈ প্ৰত্যাহ্বান জনোৱাৰ সমান্তৰালভাৱে আলফা স্বাধীনেও ডিজিপি জিপি সিঙক প্ৰত্যাহ্বান জনাইছিল। যোৱা কেইটামান দিনত শিৱসাগৰ আৰু যোৰহাটত বিস্ফোৰণৰ ঘটনা সংঘটিত হৈছিল আৰু এই বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰিছে উগ্ৰপন্থী সংগঠন আলফা স্বাধীনে। তাৰ পাছতে ডিজিপি জিপি সিঙে অসমৰ জনসাধাৰণক কষ্ট দিয়াতকৈ তেওঁৰ ওচৰত মুকলিকৈ আহিবলৈ কৈছিল। ডিজিপি জিপি সিঙৰ এই কথাৰ প্ৰত্যুত্তৰ দি আলফা স্বাধীনে জাৰি কৰিছিল এক বিবৃতি আৰু সেই বিবৃতিত কৈছিল যে ডিজিপি জিপি সিঙে তেওঁৰ নিৰাপত্তাত থকা খিলঞ্জীয়া যুৱক যুৱতীসকলক আঁতৰ কৰাৰ পাছত দেখিব কি হয়, কাৰণ আলফা স্বাধীনে খিলঞ্জীয়া লোকসকলক আক্ৰমণ নকৰে। আৰু এই ঘটনাৰ পাছতে গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কেইবাজনো আলফা কেডাৰ। লগতে তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছিল অত্যাধুনিক মাৰণাস্ত্ৰ আৰু ইয়াৰ পাছতে তৎপৰ হৈ পৰিছে এতিয়া আৰক্ষী আৰু গৃহ বিভাগ। পৰৱৰ্তী খবৰ, আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পূৰ্বে মুখ থেকেচা খালে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী অৰ্থাৎ 2024 চনত নিৰ্বাচন খেলাৰ যোগ্যতা হেৰুৱালে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। পৰৱৰ্তী নিৰ্বাচন খেলাৰ যোগ্যতা হেৰুৱালে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। কলৰাডোৰ সুপ্ৰিম কোৰ্টৰ এই সিদ্ধান্তৰ ফলত এতিয়া বিপদত পৰিছে প্ৰাক্তন মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প। উল্লেখযোগ্য যে 2024 চনত অনুষ্ঠিত হ'বলগীয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী হ'ব বিচাৰিছে ডনাল্ড ট্ৰাম্প আৰু ইতিমধ্যে ইয়াৰ বাবে তেওঁ প্ৰচাৰ অভিযান ব্যাপক কৰি তুলিছে। কিন্তু তাৰ মাজতে ট্ৰাম্পৰ বাবে আহিল এটা বেয়া খবৰ। 2021 চনৰ 6 জানুৱাৰীত ৱাশ্বিংটনৰ কেপিটেল হিলত ডনাল্ড ট্ৰাম্পৰ সমৰ্থকে চলাইছিল ধ্বংসলীলা আৰু সমৰ্থকক উচতনি দিয়া বুলি সমালোচিত হৈছিল ডনাল্ড ট্ৰাম্প। সেই কাৰ্যৰ বাবে কলৰাডোৰ সুপ্ৰিম কোৰ্টে ট্ৰাম্পক অভিযুক্ত কৰি অযোগ্য ঘোষণা কৰিছে নিৰ্বাচনত অংশ লোৱাৰ বাবে। আমেৰিকাৰ ইতিহাসত হোৱাইট হাউচত প্ৰৱেশৰ অযোগ্য ঘোষিত প্ৰথমগৰাকী ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হৈছে ডনাল্ড ট্ৰাম্প। এই ৰায়ৰ বিৰুদ্ধে আমেৰিকাৰ সুপ্ৰিম কোৰ্টত আবেদন জনাব ডনাল্ড ট্ৰাম্পে। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদনৰ অন্তিম সীমা হৈছে 4 জানুৱাৰী। পৰৱৰ্তী খবৰ, অসমৰ ডিটেনশ্যন কেম্পত মানৱ অধিকাৰ উলংঘন, অপৰাধীৰ সৈতে একেলগে ৰখা হৈছে সন্দেহজনক নাগৰিকক। শেহতীয়া প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়াৱহ তথ্য। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত পোৱা মতে অসমৰ ডিটেনশ্যন কেন্দ্ৰত ব্যাপক হাৰত উলংঘন হৈছে মানৱ অধিকাৰ। চেণ্টাৰ ফৰ নিউ ইকনমিক্স ষ্টাডিজৰ এক প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে সন্দেহজনক নাগৰিকত্ব থকা বহু লোকে অসমৰ ডিটেনশ্যন চেণ্টাৰত বাস কৰি আছে, য'ত গুৰুতৰ অপৰাধৰ বাবে শাস্তি ভোগ কৰা বন্দীসকলকো ৰখা হৈছে। তেনেবোৰ কেন্দ্ৰত বহু সন্দেহযুক্ত নাগৰিকক অপৰাধীৰ সৈতে মিলাই ৰখা হৈছে। উল্লেখযোগ্য যে 2010 চনৰ পৰা অসমত ডিটেনশ্যন চেণ্টাৰ চলি আছে, কিন্তু এই ডিটেনশ্যন চেণ্টাৰত বৰ্তমান মানৱ অধিকাৰ উলংঘনৰ অভিযোগ উত্থাপন হৈছে।